হেল্ল' এভৰিৱান, ৱেলকাম টু মেক্স ফিজিক্স। আৰু আজি আহি গৈছোঁ আমি ৱেব অপটিক্সৰ লেকচাৰ নম্বৰ 2 লৈ। লেকচাৰ নম্বৰ 1ত আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড যিখিনি আছিলে, কেনেকৈ ৱেব অপটিক্স আহিল, কেনেকৈ যে লাইট এটা ৱেভ কনচিডাৰ কৰা হ'ল, সেই কথাবিলাক আমি একদম মানে হিষ্টৰিকেল বেকগ্ৰাউণ্ড, অৰ্থাৎ মানে 300 BCৰ পৰা আজি 2026লৈকে বহুত কথা তাতে পতা হৈছে যে কোনবিলাক চাইণ্টিষ্টে লাইটক মানে পাৰ্টিকুল হিচাপত মানিছিল আৰু কোনবিলাক চাইণ্টিষ্টে লাইটক ৱেভ হিচাপত মানিছিল। তো লাইটক ৱেভ হিচাপে মানা যিজন মেইন চাইণ্টিষ্ট আছিলে, এওঁ আছিলে তোমালোকে জানা এইটোৰ নাম আছিলে খ্ৰীষ্টিয়ান হাইজেল। খ্ৰীষ্টিয়ান হাইজেন্স। তো এওঁ এটা থিয়ৰি দিছিল, এইটোক কৈছোঁ আমি ৱেভ থিয়ৰি। আচ্ছা, এই ৱেভ থিয়ৰিটো এনেকুৱা নহয় যে বহুত পিছত দিয়া হৈছিলে। এই ৱেভ থিয়ৰিটো দিয়া হৈছিলে মানে নিউটনে যেতিয়া লাইট মানে কৰ্পাস্কুলাৰ থিয়ৰি দিছিল, সেইটো সময়তে মানে 1678 ইমান এৰিয়াত যেতিয়া তোমাৰ নিউটন আৰু হুকছৰ কাজিয়া চলি আছিলে, সেইটো সময়তে মানে খ্ৰীষ্টিয়ান হাইজেন্সে ৱেভ থিয়ৰিটো দিছিলে। একবাৰ চেক কৰি লওঁ। আচ্ছা, তো এই ৱেভ থিয়ৰিয়ে কি কয়? মেইনলি ৱেভ থিয়ৰিয়ে কয় যে পোহৰ হ'ল তৰংগ আৰু ই এটা মাধ্যমৰ মাজেৰে এঠাইৰ পৰা আন ঠাইলৈ যায়। তো লাইট ইজ এ ৱেভ হুইচ প্ৰপাগেটছ থ্ৰু এ মিডিয়াম ফ্ৰম ওৱান প্লেচ টু এনাডাৰ। এইটো আছিলে এই থিয়ৰিটোৰ মেইন ফাণ্ডা, বুজি পাইছে নহয়? কিন্তু আজিৰ ডেটত মানে এই ফাণ্ডাটো ৰং বুলি প্ৰুভ হৈছে। আমি জানো সূৰ্যৰ পৰা পোহৰ পৃথিৱীত আহিছে, লাইট সূৰ্যৰ পৰা পৃথিৱীলৈ আহিছে, আৰু পৃথিৱী আৰু সূৰ্যৰ মাজত কোনো মিডিয়াম নাই, বায়ু আছে, এয়াৰ আছে ন। তো আজিতো 2026ত এইটো প্ৰুভ হৈ গৈছে যে লাইট ইজ এ ইলেক্ট্ৰমেগনেটিক ৱেভ। এওঁ কৈছিলে যে লাইট মানে যান্ত্ৰিক তৰংগ বুলি কৈছিলে। পোহৰ যান্ত্ৰিক তৰংগ, মেকানিকেল ৱেভ বুলি কয়। মেকানিকেল ৱেভ বুলি কয়। আৰু মেকানিকেল ৱেভ সেইবিলাকক কোৱা হয় যিবিলাক মানে মিডিয়ামৰ প্ৰয়োজন হয় এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে। বেছিক মানে কথা অলপ জানি ল'বা, মেকানিকেল ৱেভ নিড মানে মিডিয়াম। ইলেক্ট্ৰমেগনেটিক ৱেভ ডাজন্ট ৰিকুৱায়াৰ এনি মিডিয়াম টু প্ৰপাগেট। বিদ্যুৎ চুম্বকীয় তৰংগ কোনো মাধ্যমৰ প্ৰয়োজন নালাগে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ, কিন্তু যিখিনি মেকানিকেল ৱেভ সেইখিনি মাধ্যমৰ প্ৰয়োজন হয়। হৈছে? আচ্ছা, এইটো আছিলে এওঁলোকৰ মেইন ফাণ্ডা, মেইন মানে কথা আৰু। আচ্ছা, এই থিয়ৰিৰ সহায়ত এই থিয়ৰিৰ সহায়ত ৰিফ্লেকশ্যন
ইণ্টাৰফেৰেঞ্চ আৰু ডিফ্ৰেকশ্যন polarization আদি ব্যাখ্যা কৰিব পৰা যায়। ব্যাখ্যা কৰিব পৰা যায়। ইয়াৰে মেইন কথাটো হ'ল কি জানা, ইয়াৰে মেইন কথাটো হ'ল যে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন এই দুটাটো কণা ধৰ্মৰ সহায়তো ব্যাখ্যা কৰিব পৰা যায়। কিন্তু এই তিনিটা এইবিলাক ইণ্টাৰফেৰেঞ্চ কোৱা, ডিফ্ৰেকশ্যন কোৱা, পলাৰাইজেশ্যন আদি পোহৰৰ কণা ধৰ্মৰ সহায়ত ব্যাখ্যা কৰিব নোৱাৰি। এইটো হৈছে ষ্ট্ৰং পইণ্ট এই ৱেভ থিয়ৰী, বিকজ ৱেভ থিয়ৰী কেন এক্সপ্লেইন ভেৰি ইজিলি ইণ্টাৰফেৰেঞ্চ সমাৰোপণ, ডিফ্ৰেকশ্যন অপৱৰ্তন আৰু পলাৰাইজেশ্যন সমাৱৰ্তন আদি ধুনীয়াকৈ ব্যাখ্যা কৰিব পাৰোঁ। আৰু আজি আমি মেইন চেপ্টাৰ আৰম্ভ কৰিছোঁ, মেইন টপিক আৰম্ভ কৰিছোঁ। এতিয়া খ্ৰীষ্টিয়ান হাইজেন্সে যিটো থিয়ৰী দিছিলে, যিটো প্ৰিন্সিপল দিছিল, সেই প্ৰিন্সিপলটোৰ আগত আমি এটা মানে প্ৰিন্সিপলটো যিটোৰ ওপৰত বেছ কৰি দিছিলে, যিটো কথাৰ ওপৰত, সেইটোৰ নাম হৈছে তৰংগমুখ। তৰংগমুখ কেনেকৈ সৃষ্টি হয় তাৰ ওপৰত বেছ কৰি মানে হাইজেন্সে থিয়ৰী দিছিল। তো আমি এতিয়া যিটো মেইন টপিক কৰিম সেইটো হৈছে তৰংগমুখ। বুজি পাইছে নহয়? আচ্ছা, ৱেভ ফ্ৰণ্ট আমি কম তৰংগমুখ। এতিয়া তৰংগমুখ কাক কয়? আমি তৰংগ বুলিলে কি বুজো? তৰংগ বুলিলে আমাৰ মাইণ্ডত এটা ইমেজ বহুত মানে সোনকালে আহে, সেইটো হৈছে পানীৰ ঢৌ ন। এতিয়া একচুৱেলি সেইটোৱে তৰংগ, সেইটোৱে তৰংগ, সেইটোৱে মানে ৱেভ। এতিয়া তৰংগ মুখ কি? তৰংগটো বুজি পালোঁ পানীৰ ঢেউ, তৰংগ মুখ কোনটো? এতিয়া তৰংগ এটা তোমাৰ ফালে যে আহি আছে, তুমি যিটো ৰূপত দেখা পাইছা, এতিয়া ধৰি লোৱা মই তোমাক এই কলমটো এনেকৈ মাৰি পঠিয়ালোঁ, তুমি কি দেখা পাবা? তুমি এই জোঙা পৰ্চনটো দেখা পাবা ন। এনেকৈ মাৰিলে তুমি এই পৰ্চনটো দেখা পাবা। এতিয়া মই যদি তোমাৰ ফালে এনেকৈ যাওঁ, তুমি মোৰ ফ্ৰণ্ট পাৰ্টটো চাই আছা। মই যদি মানে এইফালে মানে মই যদি এনেকৈ এনেকৈ তোমাৰ ফালে যাওঁ, তুমি মোৰ পিছৰ ছাইডটো দেখা পাবা। তো এটা তৰংগ তোমাৰ ফালে যেতিয়া আহিব নহয়, তুমি সন্মুখৰ পৰা কি দেখিবা? যে তোমাৰ ফালে কি আহি আছে? এই যিটো শ্বেপ আহি আছে নহয়, যিটো আকৃতি বা যিটো মানে আকৃতিৰ বস্তু তোমাৰ ফালে আহি আছে নহয়, সেইটোৱে হ'ব তৰংগমুখ। তৰংগমুখ বুজি পোৱা কথাটো? তৰংগটো তোমাৰ ফালে যি আকৃতিত আহি আছে সেইটোকে আমি তৰংগমুখ বুলি কওঁ। তাৰ আগতে মই তোমালোকক এটা ভিডিঅ' দেখাওঁ। এই ভিডিঅ'টো ভালকৈ চাবা হা। ৱেব, এতিয়া এইটো ধৰি লোৱা এটা পুখুৰী। এতিয়া মই এইটো এনেকৈ ড্ৰপ কৰিলোঁ, অলপ শ্ল' কৰি দিওঁ। এতিয়া চোৱা, তুমি এই মানে বস্তুটোত ইয়াতে পানীৰ এটা মানে এটা পুখুৰী আছে ধৰি লোৱা, পুখুৰীটোৰ ভিতৰত তুমি এটা মানে শান্ত পুখুৰী এটা আছে পানী, তাৰ ভিতৰত তুমি এটা হেৰি পেলাইছা, মানে মানে পাথৰ পেলাইছা। তো এইটো ভালকৈ চোৱা, ইয়াতে তুমি কিবা এটা বস্তু পেলাইছা পানীত। এই ডিষ্টাৰবেঞ্চটো, এই যিটো পেলাইছা এই ঢৌটো, মানে তুমি চাপোজ এইফালে থিয় হৈ আছা, তুমি চাপোজ এইফালে থিয় হৈ আছা ক'ৰবাত, তো কি হ'ল?
নতুন নতুন নহয়, এইবিলাক হ'ব আৰু এনেকুৱা। এতিয়া চোৱা, তুমি যদি এইফালে থিয় হৈ থাকা, এইফালে তুমি থিয় হৈ আছা, এতিয়া তুমি এই বস্তুবিলাক কেনেকৈ গৈ আছে, এই ঢৌটো তোমাৰ ফালে চোৱা এনেকৈ গৈ আছে, এইটো এটা ঢৌ, এইটো এটা ঢৌ, এইবিলাক ঢৌ ন, এইবিলাক ঢৌ। এতিয়া এই ঢৌবিলাক, এইটো এটা কলা, এইটো এটা কলা, এইটো এটা কলা, এই ঢৌবিলাকক আমি কি বুলি ক'ম, এইবিলাকক আমি ৱেভ বুলি ক'ম। নহ'লে তুমি যদি এইটো গ্ৰীণ ধৰা, এইটো গ্ৰীণ, এইটো গ্ৰীণ, এইটো গ্ৰীণ, এইটো গ্ৰীণ, এইবিলাক ঢৌক আমি কি বুলি ক'ম, মানে ৱেভ ফ্ৰণ্ট বুলি ক'ম, তৰংগমুখ বুলি ক'ম। বুজি পাইছা নহয়? আচ্ছা, এতিয়া চাবা তৰংগমুখ কেনেকৈ ড্ৰ কৰে। চাবা, তোমাৰ হাতত এটা লাইট চ'ৰ্চ আছে, মই ডেফিনেশ্যন লিখি দিলে লিখি দিব পাৰিম 1 মিনিটত। এইটো এইটো এটা লাইট চ'ৰ্চ, লাইট চ'ৰ্চ। এইটো যদি লাইট চ'ৰ্চ হয়, মই যদি ছুইচ অন কৰোঁ, ধৰা লাইট ইয়াৰ পৰা 1 ছেকেণ্ড, মই 1 ছেকেণ্ড সময় ধৰিলোঁ, 1 ছেকেণ্ডত লাইট ইমান দূৰ গৈছে। আচ্ছা, লাইটটো 1 ছেকেণ্ডত ইমান দূৰো আহিব, 1 ছেকেণ্ডত ইমান দূৰো আহিব, 1 ছেকেণ্ডত ইমান দূৰো যাব, 1 ছেকেণ্ডত ইমান দূৰো যাব, 1 ছেকেণ্ডত ইমান দূৰো যাব, ইমান দূৰো যাব, ইমান দূৰো যাব ন। এতিয়া মই যদি কওঁ যে 1 ছেকেণ্ডত লাইট যিমান দূৰ গৈছে, সেই ডিষ্টেঞ্চখিনি তুমি চাৰিওফালে জোখা। তো ইয়াৰ পৰা ডিষ্টেঞ্চ জুখিলোঁ, সেই ডিষ্টেঞ্চখিনি লৈ তুমি এটা ৰেডিয়াছ আঁকা, এনেকুৱা কাৰ্ভ আঁকা। এতিয়া মই যদি এনেকুৱা হেৰি লওঁ, কম্পাছ লৈ এনেকুৱা হেৰি আঁকিলোঁ, ইয়াতে এটা আঁকিলোঁ, ইয়াতে এটা আঁকিলোঁ, ইয়াতে এটা আঁকিলোঁ, এইটো লৈ ইয়াতে আঁকিলোঁ, এইটো লৈ ইয়াতে আঁকিলোঁ, ইয়াতে আঁকিলোঁ, এইটো হ'ল। এতিয়া এই গোটেইকেইটা পইণ্টৰ এনেকুৱা এটা স্পৰ্শক আঁকা যিটো সকলোৰে মানে টাচ কৰে। মই যদি এনেকুৱা এটা হেৰি আঁকো, এইটো, এই যিটো তুমি হেৰি পালা নহয়, এইটোক ক'ব তৰংগমুখ। এইটো ক'ব তৰংগমুখ, ৱেভ ফ্ৰণ্ট। বুজি পাইছা নহয়? এইটো 1 ছেকেণ্ড পিছত তুমি এই তৰংগমুখটো আঁকিছা। যদি 2 ছেকেণ্ড পিছত তৰংগমুখ আঁকা, এইটো আৰু দূৰত যাব, তেতিয়া এটা ডাঙৰ এনেকুৱা গোল হ'ব। বুজি পাইছা নহয় কথাটো? আচ্ছা, তৰংগমুখ বুজি পাইছা? আচ্ছা, ডেফিনেশ্যন আমি কি লিখিম, অলপ পানী খাই লওঁ। ডেফিনেশ্যন আমি লিখিম, একে দশাত দুলি থকা কোনো মাধ্যমত সকলোবোৰ নিৰবিচ্ছিন্ন কক্ষপথক তৰংগমুখ বোলে। তৰংগমুখ বোলে, একে দশাত দুলি থকা। তাৰমানে এইবিলাক যিবিলাক কৰা নহয়, এইবিলাকৰ গোটেইকেইটাৰ দশা একে। এতিয়া দশা একে মানে কি কথা, মানে এটাৰ পিছত এটা আহি যা। দশা মানে চোৱাচোন, ইয়াৰ যদি 1 ছেকেণ্ডত ইয়াৰ পৰা ঢৌ ষ্টাৰ্ট কৰি এনেকুৱা লাইন ইমান দূৰ যায়, 1 ছেকেণ্ডততো ইয়াতো সিমান দূৰেই যাব। আৰু ইয়াৰ যদি এনেকুৱা উঠা অৱস্থাত আছিল, তো ইয়াতেতো এনেকৈ গৈ গৈ এনেকুৱা উঠা অৱস্থাত থাকিব। তাৰমানে গোটেইকেইটাৰ যিটো মানে মুড, গোটেইকেইটাত যিটো এক মানে উঠাৰ এটা, গোটেইকেইটা ধৰি লওক এনেকৈ গৈ গৈ এনেকুৱা অৱস্থাত আছিল, গোটেইকেইটাই থাকিব। কাৰণ 1 ছেকেণ্ডত ভেলচিটি চাৰিওফালে সমান।
তো এনেকৈ গৈ গৈ এই কণাৰ যিটো ছাপ'জ এনেকৈ গৈছে, এই কণাটো চাবা এনেকৈ গৈ গৈ ছাপ'জ এনেকৈ গৈ 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 ই আৰু আধাখিনি বনাইছে, ফুল বনাব পৰা নাই। যদি এইফালে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইমান দূৰ যায়, আধাখিনি বনায় ৱেভটোৰ, ইয়াতেতো সিমানে আধাখিনি বনাব, ইয়াতেও আধাখিনি বনাব, ইয়াতেও আধাখিনি বনাব ন, কাৰণ ভেলচিটি চাৰিওফালে চেম। এতিয়া সেই কৈছে কি যে একে দশাত থকা বা একে অৱস্থাত থকা সেই কণিকাবিলাকক লৈ যদি মই এটা চাৰ্কুল আঁকো, চাৰ্কুল বুলি কথা নহয়, মানে উমৈহতীয়া স্পৰ্শক এটা আঁকো, তেতিয়াহ'লে সেই স্পৰ্শকটোক আমি কি বুলি ক'ম? তৰংগমুখ। বুজি পাইছে নহয়? আচ্ছা, তৰংগমুখ তোমালোকৰ কিতাপত দিয়া আছে 3 প্ৰকাৰ। নাম্বাৰ 1, এইটো ক'ব গোলাকাৰ তৰংগমুখ। নাম্বাৰ 2, চুঙাকৃতিৰ তৰংগমুখ। নাম্বাৰ 3, সমতলীয় তৰংগমুখ। সমতলীয় তৰংগমুখ 3 প্ৰকাৰ। এতিয়া পৰীক্ষাত তোমালোকক দিয়ে যে গোলাকৃতিৰ তৰংগমুখ কেতিয়া পাম, চুঙাকৃতিৰ তৰংগমুখ কেতিয়া পাম, এইবিলাক তোমালোকক হেৰিত দিয়ে। হৈছে? ভালকৈ একবাৰ চাই লোৱা আৰু উঠাই লোৱা। এটা এটা গোলাকৃতিৰ তৰংগমুখ। গোলাকৃতিৰ তৰংগমুখ। এতিয়া গোলাকৃতিৰ তৰংগমুখ কেনেকৈ পাম? ধৰিলে এইটো মই অলপ আগতে যে আঁকিছিলোঁ, এইটো হৈছে বিন্দু সদৃশ মানে চ'ৰ্চ, লাইট চ'ৰ্চ। তো ইয়াৰ পৰা পোহৰ 1 ছেকেণ্ডত ইমান দূৰ গ'ল, 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 চাৰিওফালে গ'ল। এতিয়া মই যদি গোটেইকেইটাক টাচ কৰি স্পৰ্শক এটা আঁকো, তেতিয়াহ'লে সেই স্পৰ্শকবিলাক কেনেকুৱা হ'ব? এইটো কেনেকুৱা হ'ল? গোলাকাৰ। গোলাকাৰ। এতিয়া তুমি যে এই গোলাকাৰ তৰংগমুখটো পালা, চ'ৰ্চ কি আছিলে? চ'ৰ্চ আছিল বিন্দু সদৃশ তৰংগমুখ। বুজি পাইছা নহয়? আৰু এটা কথা মই কওঁ, যিটো চ'ৰ্চ থাকিব নহয়, সেইটোক তুমি ডাঙৰ কৰা, এতিয়া বিন্দুটো যদি তুমি ডাঙৰ কৰা, তেতিয়াহ'লে কি হ'ব? ডাঙৰ বিন্দু হ'ব। ডাঙৰ বিন্দুটো কেনেকুৱা হ'ব? গোলাকাৰ হ'ব। তো গোলাকাৰ তৰংগ। বুজি পাইছে নহয়? আচ্ছা, তো আমি এতিয়া কি লিখিম? গোলাকৃতিৰ তৰংগমুখ বিন্দুসমূহ উৎসৰ পৰা পোৱা যায়। ক'ৰ পৰা পোৱা যায়? বিন্দুসমূহ উৎসৰ পৰা পোৱা যায়। এতিয়া আৰু এটা বস্তু তোমাক চাবা, এইটো লাইট চ'ৰ্চ, এইটো হ'ল ইয়াৰ চাৰিওফালে তৰংগমুখ এটা। এইটো 2 নম্বৰ তৰংগমুখ, এইটো 3 নম্বৰ তৰংগমুখ, 4 নম্বৰ তৰংগমুখ, 5 নম্বৰ তৰংগমুখ, 6 নম্বৰ তৰংগমুখ, 7 নম্বৰ তৰংগমুখ, 8 নম্বৰ তৰংগমুখ, এনেকুৱা। এতিয়া এই তৰংগবিলাক যে আগবাঢ়ি গৈ আছে, চোৱাচোন ইয়াৰ যিটো বেকাৰ পৰিমাণ, এইটো ইমান বেকা, এইটো অলপ বেকা কম, এইটো আৰু অলপ বেকা কম।
এতিয়া এই তৰংগ মুখটো এইবিলাক যদিও তোমালোকে লাইন দেখা পাইছা, এইবিলাক লাইন নহয়, কিন্তু এইটো এনেকুৱা প্লেন, এটা সমতল। এতিয়া এই যিমানে দূৰলৈ যাবা তাৰ কাৰ্ভনেছ যিটো বেকাৰ পৰিমাণ সেইটো কমি গৈছে বহুত। তো এইটো যদি ইনফাইনাইট দূৰত্বত যাওঁ, ইনফাইনাইট কি আৰু 10 মিটাৰ যদি আমি দূৰত্বত যাওঁ, তেতিয়াহ'লে লাইনটো এনেকুৱা চিধা লাইন আহিব। চোৱাচোন ইয়াতে প্ৰায় চিধা হৈছে, এইখিনি তো প্ৰায় চিধা লাইন এটা হৈ গৈছে ন। তো বিন্দুসমূহৰ উৎসৰ পৰা আমি গোলাকৃতিৰ তৰংগমুখ পাওঁ যদিও অসীম দূৰত্বত গ'লে আমি সমতলীয় তৰংগমুখ পাওঁ। এইটো এটা সমতলৰ নিচিনা এনেকুৱা চিধা হৈ গৈছে, বুজি পাইছে নহয়? তো এই লাইনটো ইয়াতে লিখি থ'ব লাগিব যে বিন্দুসমূহ উৎসৰ পৰা সীমিত দূৰত্বত, মানে যদি ওচৰত হয়, সীমিত দূৰত্বত গোলাকৃতিৰ তৰংগমুখ পাওঁ যদিও অসীম দূৰত্বত সমতলীয় তৰংগমুখ সমতলীয় তৰংগমুখ পোৱা যায়। ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত এইখিনি কুৱেশ্যন আহিব, আৰু বেছি কুৱেশ্যন নাহে। নেক্সট, আচ্ছা উঠাই লোৱা। নেক্সট, চোঙাকৃতিৰ তৰংগমুখ। চোঙাকৃতিৰ তৰংগমুখ। এতিয়া যদি এনেকুৱা হয়, লাইট মানে চ'ৰ্চটো বিন্দুসমূহ নহয়, এনেকুৱা লাইন এটা হয়, এনেকুৱা এটা লাইন হয়, এইটো। এতিয়া ইয়াক তুমি জুম কৰা। আচ্ছা, আগতে জুম নহয়, আগতে এইটো চোৱা, ইয়াৰ পৰা লাইট 1 ছেকেণ্ডত ইমান দূৰ গ'ল, আচ্ছা এইফালেতো যাব 1 ছেকেণ্ডত ইমান দূৰ, আচ্ছা এইফালেতো 1 ছেকেণ্ডত ইমান দূৰ আহিব, ভিতৰ ফালেতো যাব, এইফালেতো 1 ছেকেণ্ডত ইমান দূৰ আহিব। তাৰমানে বস্তুটো কেনেকুৱা হ'ব, এই আমি যে মানে মূৰৰ চুলি যে হেৰি কৰোঁ নহয়, এনেকুৱা চাৰিওফালে হেৰি থাকে, এতিয়া সেই এইবিলাকক তুমি টাচ কৰি এটা ছাৰ্ফেচ আঁকা, ইয়াতে আছে, ইয়াতে আছে, এইফালেও আছে, এইটো যিটো পালা এইটোক কম আমি চোঙাকৃতিৰ তৰংগমুখ। চোঙাকৃতিৰ তৰংগমুখ। এতিয়া চোঙাকৃতিৰ তৰংগমুখ তাৰমানে তুমি কেতিয়া পালা, কাৰ কাৰণে পালা? তুমি পালা যেতিয়া লাইটৰ উৎসটো ৰৈখিক হ'ব, বিন্দু নহয়। ৰৈখিক উৎসৰ পৰা চোঙাকৃতিৰ তৰংগমুখ পোৱা যায়। আচ্ছা, এই কথাটো ৰৈখিক পোহৰৰ উৎসৰ পৰা সীমিত দূৰত্বত চোঙাকৃতিৰ তৰংগমুখ
পোৱা যায় যদিও আচ্ছা অসীম দূৰত্বত কি হ'ব অসীম দূৰত্বত কি পোৱা যায় আচ্ছা এইটো যদি ভাবা এইটো হ'ল চ'ৰ্চ এইটো ডাঙৰ হ'ল এনেকুৱা চুঙা মানে চিলিণ্ডাৰ এটা হ'ল ন আৰু ডাঙৰ হ'ল এতিয়া যিমানে ডাঙৰ হৈ যাব চিলিণ্ডাৰৰ যিটো বেকাৰ পৰিমাণ আগতে এনেকুৱা বেকা হ'ল তাৰপিছত এনেকুৱা বেকা তো বেকাৰ পৰিমাণটো লাহে লাহে কমি যাব তো মই যদি 20 মিটাৰ দূৰত্বত বা 100 মিটাৰ দূৰত্বত যদি কওঁ তেতিয়া বেকাটো ইমান গম পোৱা নাযাব এনেকুৱা একদম প্লেন দেখা যাব তো অসীম দূৰত্বত সমতলীয় তৰংগমুখ পোৱা যায় সমতলীয় তৰংগমুখ পোৱা যায় উঠাই লোৱা নেক্সট কি আছে সমতলীয় তৰংগমুখ সমতলীয় তৰংগমুখ আচ্ছা এতিয়া লাইটৰ চ'ৰ্চটোৱে যদি এনেকুৱা হয় এটা প্লেন হ'ল এটা শ্বীট হ'ল এটা কাগজৰ পাতৰ নিচিনা পোহৰৰ শ্বীট আজিকালি এনেকুৱা লাইট আহে নহয় এনেকুৱা মানে হেৰিৰ নিচিনা এতিয়া এইটো যদি হয় ইয়াৰ পৰা পোহৰ যে ওলাব পৰৱৰ্তী পোহৰৰ শ্বীট কেনেকুৱা হ'ব এনেকুৱা ইয়াৰ পিছততো আৰু ডাঙৰ তো যেতিয়া উৎসটো নিজেই সমতলীয় হ'ব তো তাৰ পৰা আমি কি পাম যেতিয়া উৎস নিজেই সমতলীয় হ'ব আমি অসীম নাইবা সীমিত দূৰত্বত সমতলীয় তৰংগমুখ সমতলীয় তৰংগমুখ পাম হৈছে আচ্ছা তো এতিয়া তোমাক সুধিব পাৰে সমতলীয় তৰংগমুখ কেতিয়া পাম সমতলীয় তৰংগমুখ আমি বিন্দুসমূহ উৎসৰ পৰাও পাব পাৰোঁ আমি মানে ৰৈখিক উৎসৰ পৰাও পাব পাৰোঁ আৰু সমতলীয় তৰংগমুখ হ'লেতো পামেই কিন্তু কথাটো প্ৰথম দুটা কণ্ডিশ্যনত আমি ক'ৰ পৰা পাম অসীম দূৰত্বত থাকিলেহে পাম হৈছে আচ্ছা নেক্সট হৈছে উঠাই ল'বা পানী খাই লওঁ এতিয়া আমি ইয়াতে ৰশ্মিৰ ডেফিনেশ্যন দিম ৰে ৰশ্মিৰ ডেফিনেশ্যন চাবা আমি অলপ আগতে ইয়াতে এটা চ'ৰ্চ ল'লোঁ এছ আৰু দেখা পালোঁ ইয়াৰ পৰা পোহৰৰ ৰশ্মিবিলাক এনেকৈ মানে তৰংগমুখবিলাক এনেকৈ ওলাইছে এনেকৈ তৰংগমুখবিলাক ওলাইছে এতিয়া তৰংগমুখ ওলাইছে মানে কি তৰংগ এইফালে গতি কৰি আছে আচ্ছা এতিয়া কিবা এটা হৈছিলে তৰংগমুখ এইফালে গতি কৰি আছে আচ্ছা তৰংগমুখ যিফালে গতি কৰি আছে আচ্ছা এইটো হ'ল তৰংগমুখৰ দিশ চাবা দেই এইটো হ'ল তৰংগমুখৰ দিশ দিছ ইজ তৰংগমুখৰ দিশ তৰংগমুখৰ দিশ হ'ল তৰংগমুখ এইফালে গতি কৰি আছে তৰংগমুখ এইফালে নহয় তৰংগমুখ হৈছে এইটো হৈছে তৰংগমুখ এইবিলাক আৰু তৰংগমুখ গৈছে কোনফালে এনেকুৱা এতিয়া
ৰশ্মি আমি এই ক্ষেত্ৰত কোনটোক ক'ম যে তৰংগ মুখৰ, এইটো তৰংগ মুখ নহয়, তৰংগ মুখৰ লম্বভাৱে, তৰংগ মুখৰ গতিৰ দিশত আমি যি ৰেখাডাল আঁকিম এইটোক আমি ক'ম ৰশ্মি। এইটোক আমি কি বুলি ক'ম? ৰশ্মি। তৰংগ মুখৰ লম্বভাৱে তৰংগৰ দিশত গতি কৰা বা অংকন কৰা ৰেখাডালক আমি ৰশ্মি বুলি কওঁ। সেইটো তাৰমানে ৰশ্মি সদায় তৰংগ মুখৰ পাৰপেণ্ডিকুলাৰ হ'ব, একদম মানে সেইটো ভালকৈ মনত ৰাখিব। ৰশ্মি সদায় তৰংগ মুখ, এইটো তৰংগ মুখ ইয়াৰ পৰা পাৰপেণ্ডিকুলাৰ হ'ব, এইবিলাক পাৰপেণ্ডিকুলাৰ হ'ব। বুজি পাইছে নহয়? আমি ডেফিনেশ্যনটো লিখোঁ। পোহৰ তৰংগৰ গতিৰ দিশত, মানে তৰংগ যিফালে গতি কৰিছে, পোহৰ তৰংগৰ গতিৰ দিশত তৰংগ মুখৰ এটা চাই লওঁ একবাৰ। তৰংগ মুখৰ লম্বভাৱে চাব লাগে, কিয়? যিহেতু এইবিলাক ডেফিনেশ্যন তোমালোকে পৰীক্ষাত লিখিবা, তো পাৰিলে অলপ ঠিক ঠাকে লিখি দিয়াটো ভাল। তৰংগ মুখৰ লম্বভাৱে টনা ৰেখাডালক ৰশ্মি বোলে। ৰশ্মি বোলে হৈছে, দিছ ইজ ৰশ্মি, দিছ ইজ ৰশ্মি। হ'ল? আচ্ছা, যদি এইফালে তৰংগ, যিহেতু এইফালেও আহি আছে, এইবিলাক তৰংগ মুখ, তো ৰশ্মি কোনটো হ'ব? এইটো হ'ব ৰশ্মি, কাৰণ এইবিলাক এংগল 90 হৈছে। তো আমি তৰংগ মুখ আৰু ৰশ্মিৰ বিষয়ে গম পালোঁ। এতিয়া আমি কৰিম হাইজেন্সৰ প্ৰিন্সিপল, হাইজেন্সৰ নীতিয়ে কি কয়। আমি হাইজেন্সৰ নীতিটো যদি ভালকৈ বুজি পাওঁ নহয়, তেতিয়াহ'লে আমাৰ এই চেপ্টাৰটো বহুতখিনি ইজি হৈ যাব। আচলতে এই চেপ্টাৰটো টান নহয়, কিন্তু অলপমান ষ্টাৰ্টিঙতে মানে বেছি অলপ মাথা মাৰিব যেন লাগে, মানে অলপ চিন্তা কৰিব লাগে বস্তুটো। বুজি পোৱা নাই নহয়? বুজি পাইছে নহয়? আচ্ছা, নেক্সট আমি লিখোঁ হাইজেন্সৰ নীতি। হাইজেন্স প্ৰিন্সিপল। হাইগেন্সৰ নীতি হৈছে। আচ্ছা, হাইজেন্সৰ যিটো নীতি, নীতিটো হ'ল একচুৱেলি কি জানানে? নীতিটো হ'ল যে এই যে আমি তৰংগ মুখ যে পঢ়িলোঁ নহয়, এতিয়া ধৰি লওক মানে কোনো এটা মাধ্যমত পোহৰৰ তৰংগ সঞ্চালন হৈ আছে, মানে গৈ আছে। এতিয়া এই যে গৈ আছে নহয়, আমি এটা নিৰ্দিষ্ট সময়ত কোনোবা এটা তৰংগ মুখৰ পৰা মানে নেক্সট তৰংগ মুখটো কেনেকুৱা হ'ব? ধৰি লোৱা মানে লাইট চ'ৰ্চ এটা আছে, এওঁ কি কৈছে সেই বস্তুটো চাই লওঁ। এইটো এটা লাইট চ'ৰ্চ ন, ইয়াৰ পৰা আমি 1 ছেকেণ্ড পিছত এটা তৰংগ মুখ এনেকৈ আঁকিলোঁ, ঠিকে আছে? এতিয়া হাইজেন্সে কৈছে কি যে এইটোতো তুমি এটা তৰংগ মুখে আঁকিলা, যে ইয়াৰ পিছৰ তৰংগ মুখটো কি হ'ব বা ক'ত হ'ব, সেইটো মানে এই প্ৰিন্সিপলৰ দ্বাৰা ধুনীয়াকৈ আঁকিব পৰা যায়। কথা বুজি পাইছে নে? বুজি পাইছে কথাটো? আচ্ছা, তাৰমানে পৰৱৰ্তী তৰংগ মুখটো ক'ত হ'ব, কেনেকুৱা হ'ব, আকৃতি কি হ'ব, এই বিষয়ে এই হাইজেন্সৰ নীতিটোৱে কৈ দিয়ে। হাইজেন্সৰ নীতিটো দুটা মানে স্বীকাৰ্যৰ ওপৰত ভিত্তি কৰি দিয়া হয়। তো আমি আগতে হাইজেন্সৰ নীতিটো লিখিবলৈ চেষ্টা কৰিম।
কোনো মাধ্যমৰ মাজেৰে পোহৰ বা তৰংগ সঞ্চালন হওঁতে কোনো এক নিৰ্দিষ্ট সময়ত তৰংগ মুখ এটাৰ পৰা পৰৱৰ্তী তৰংগমুখ অংকন কৰা এটা জ্যামিতিক পদ্ধতিক বা এইটো আমি এনেকৈ লিখো ই হ'ল মানে এই নীতিটো হ'ল জ্যামিতিক পদ্ধতি হৈছে এই নীতিটো মানে হাইজেনছৰ নীতিটো দুটা স্বীকাৰ্যৰ ওপৰত ভিত্তি কৰে তাৰে নাম্বাৰ ওৱান লিখিম হৈছে এইখিনি মই অলপমান সৰু কৰি লওঁ এইখিনি এইটো মিলালো তাৰমানে বুজি পাইছে নহয় আচ্ছা স্বীকাৰ্য দুটা কি নাম্বাৰ ওৱান স্বীকাৰ্য কি কয় নাম্বাৰ ওৱান স্বীকাৰ্যই কি কয় যে প্ৰতিটো তৰংগৰ মানে মুখ্য তৰংগ আচ্ছা মুখ্য আৰু গৌণৰ কথা আছে ইয়াত আকৌ এইটো সোৰ্স এছ ইয়াৰ যিটো তৰংগমুখ প্ৰথমটো এইটো তৰংগমুখ এইটোক আমি কম মুখ্য তৰংগমুখ প্ৰথমটোক আমি কম মুখ্য ইয়াৰ পিছৰ যিবিলাক তৰংগমুখ হ'ব সেইবিলাকক আমি কম গৌণ তৰংগমুখ এইবিলাকক কম গৌণ এইটোক আমি কম প্ৰাইমাৰী ৱেভ ফ্ৰণ্ট এইটোক সেকেন্ডাৰী ৱেভ ফ্ৰণ্ট বুজি পাইছেনে প্ৰাইমাৰী ৱেভ ফ্ৰণ্ট সেকেন্ডাৰী ৱেভ ফ্ৰণ্ট আচ্ছা এইটোৰ কাৰণে এইটো প্ৰাইমাৰী মানে ৱেভ ফ্ৰণ্ট হ'ব তো যে নহওক আচ্ছা তো স্বীকাৰ্য দুটা হ'ল মুখ্য তৰংগমুখৰ প্ৰতিটো বিন্দুৱে গৌণ তৰংগৰ উৎস হিচাপে কাম কৰিব আচ্ছা কাৰণ গুচি গৈছিলে যে ন তো আমি কি পঢ়ি আছিলোঁ যে হাইজেনছৰ যিটো নীতি
সেইটো দুটা স্বীকাৰ্যৰ ওপৰত মানে বেছ আছিলে। সেই স্বীকাৰ্য দুটা হ'ল স্বীকাৰ্য দুটাৰ প্ৰথমটো স্বীকাৰ্য আছিল যে মুখ্য তৰংগমুখৰ প্ৰতিটো বিন্দুৱে গৌণ তৰংগৰ উৎস হিচাপে কাম কৰিব। এইটো আচ্ছা, এটা চিত্ৰটো আঁকিলো। এইটো সাপোজ সেই বিন্দুটো এই বিন্দুটো, তো ইয়াৰ পৰা এইটো হ'ল এটা মুখ্য তৰংগৰ উৎস, এটা এটা মুখ্য তৰংগমুখ সৰি। এই তৰংগমুখৰ প্ৰতিটো বিন্দুৱে মানে সাপোজ এই বিন্দু, এই বিন্দু, এই বিন্দু, এই বিন্দু, এই বিন্দু, এই আটাইবিলাক বিন্দুৱে কি কৰিব, নেক্সট যিটো ৱেভ ফ্ৰণ্ট হ'ব, তৰংগমুখ হ'ব, তাৰ উৎস হিচাপে কাম কৰিব। তাৰমানে ইয়াৰ পিছৰ যিটো তৰংগমুখ হ'ব সেইটোৰ কাৰণে এইটো চ'ৰ্চ নহয়, এইবিলাক চ'ৰ্চ হ'ব। আচ্ছা, এতিয়া চাপোজ এইটো তৰংগমুখ, এওঁ পিছৰ 2 ছেকেণ্ডত ক'ত যাব, ইয়াতে গ'ল, তো এটা স্পৰ্শ আঁকিলোঁ, এওঁ গ'ল ইয়াতে, ইয়াতে এটা স্পৰ্শ আঁকিলোঁ, এওঁ গ'ল ইয়াতে, ইয়াতে এটা স্পৰ্শ আঁকিলোঁ, এওঁ ইয়াতে গ'ল, ইয়াতে স্পৰ্শ আঁকিলোঁ, এওঁ ইয়াতে স্পৰ্শ আঁকিলোঁ। এতিয়া এই স্পৰ্শ মানে এই কি কয়, এই কাৰ্ভখিনিক তুমি এটা লাইনেদি জইন কৰা, এইটো উমৈহতীয়া, এইটো হ'ব দ্বিতীয় বা গৌণ তৰংগমুখ। এইটো হ'ল গৌণ তৰংগমুখ। মোৰ কথা বুজি পালে নহয়? তাৰমানে এইটো চ'ৰ্চ, এইটো প্ৰথম তৰংগমুখ, তো ইয়াৰ এতিয়া যিবিলাক এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, এইবিলাক পইণ্টৰ পৰা নেক্সট তৰংগমুখটো ওলাব। এতিয়া এইবিলাকৰ পৰা কেনেকুৱা ওলাব, এনেকুৱা গোল টাইপ ওলাব, এইটোৰো গোল টাইপ ওলাব, এইটোৰো গোল টাইপ ওলাব, এইটোৰো গোল টাইপ ওলাব, এনেকুৱা ন? এতিয়া এই যিমানবিলাক গোল তুমি ল'লা, এই গোলবিলাকৰ এটা উমৈহতীয়া স্পৰ্শক টানা, এইটো হ'ব গৌণ তৰংগমুখ। বুজি পালা নহয়? মই ইয়াতে এটা আঁকিছিলোঁ, ইয়াতে গোটেইখিনি বুজাইছোঁ হৈছে। আচ্ছা, ইয়াতে এইটো লাইনটো লিখিয়ে ল'বা, মই এইটো কিতাপ চাই তোমালোকক লিখিয়ে দিওঁ। এইটো নম্বৰ 2, 2 নম্বৰ, দুই নম্বৰ কি কৈছে বুজাটোতো বুজিলা। এতিয়া লিখি লওঁ, কোনো সময়ৰ পিছত প্ৰসাৰণৰ দিশত এই গোলকবোৰৰ
উমৈহতীয়া স্পৰ্শক গোলকবোৰক উমৈহতীয়া ভাৱে স্পৰ্শ কৰি অংকন কৰা গোলকক বোলে। এতিয়া এই বস্তুটো এই মই আঁকি দিলোঁ নহয়, এইটো সোর্স, এইটো হল হেৰি। ইয়াৰ প্ৰতিটো পইণ্ট সোর্স হিচাপত কাম কৰিব। এতিয়া এই সোর্সবিলাকৰ তুমি কিমান সময় পিছত মানে পৰৱৰ্তী হেৰিটো আঁকিবা, তৰংগমুখটো আঁকিবা, সিমান দূৰত আঁকিব লাগিব। এতিয়া ধৰা 1 ছেকেণ্ডত ইয়াৰ পৰা ইমান দূৰ গ'ল, 1 ছেকেণ্ডত ইয়াৰ পৰা ইমান দূৰ গ'ল, তো 2 ছেকেণ্ড হ'লে ইয়াৰ পৰা ইমান দূৰ হ'ব। তো 2 ছেকেণ্ড পিছত যদি তুমি তৰংগমুখ আঁকা, ইমানখিনি আঁকিব লাগিব। 1 ছেকেণ্ড পিছত হ'লে ইয়াৰ পৰা গোলক এইটো বনাইছে, এইটো গোলক এইটো বনাইছে। এইটো উমৈহতীয়া যিটো সাৰফেস হ'ল, এইটো কেতিয়া 1 ছেকেণ্ড পিছৰ 1 ছেকেণ্ড পিছৰ তৰংগমুখ। বুজি পালা নহয়? তো তৰংগমুখ কি আচলতে ইয়াৰ ওপৰত কোৱেশ্চন কেনেকুৱা আহে, ইয়াত বেসিক্যালি সুধিব যে মানে তৰংগমুখ কেই প্ৰকাৰৰ আৰু কোনটো তৰংগমুখ কেনেকুৱা উৎসৰ পৰা পোৱা যায়, এইটো মেইন কথা সুধিব। হাইজেন্সৰ নীতিটো সুধিব। হাইজেন্সৰ নীতিটো লিখিলে মানে এইখিনি লিখি দিলে 2 মাৰ্ক আৰামছে পাই যাবা। আৰু নেক্সট ক্লাছত আমি মানে ৱেব থিয়ৰীৰ সহায়ত যেনেকুৱা প্ৰতিফলন আৰু প্ৰতিহৰণ আমি ৰে অপটিক্সত প্ৰমাণ কৰিছিলোঁ, ঠিক ইয়াতেও মানে তৰংগ ধৰ্মৰ সহায়ত প্ৰতিফলন আৰু প্ৰতিহৰণৰ মানে এই থিয়ৰীখিনি আমি নেক্সট ক্লাছত প্ৰুভ কৰিম উইথ দ্য হেল্প অফ হাইজেন থিয়ৰী। তো আজিৰ কাৰণে এইখিনি। গুড নাইট। ভিডিঅ' বহুত লম্বা হৈ গৈছে, ভালকৈ পঢ়া।